বিজেপিৰ দৰে শক্তিক যাৰ ওচৰত ঢেৰ টকা পইচা সিন্ডিকেটৰ টকা ২ নম্বৰী পইচাৰে ভৰি আছে সেই শক্তিৰ লগত যুঁজিবলৈ হলে কিন্তু বিৰোধীৰ এটা হাতত থকা অস্ত্ৰ বা শক্তি হেতু একতা স্পষ্টভাৱে ৰাইজে বুজি পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আম্বানীৰ লগত ব্যৱসায়িক সম্পৰ্ক বৃদ্ধি বা আম্বানীৰ যোগেদি মুখ্যমন্ত্ৰীৰ পত্নীৰ সা সম্পত্তি বৃদ্ধি ব্যৱসায়িক শ্ৰীবৃদ্ধিৰ কাৰণে যে এনেকৈ আমাৰ জাতীয় সম্পদসমূহ লুণ্ঠন কৰিছে জাতীয় সম্পদসমূহ বেলেগক কেনেকৈ বিক্ৰী কৰিছে সেইটো কথা সকলোৱে বুজি পাইছে সেই কথা বতৰাবোৰৰ পৰা আঁতৰি থাকি ৰেড হোল মাইনিং বন্ধ কৰিম বুলি কৈছে তাৰমানে স্বীকাৰ কৰি ল'লে মুখ্যমন্ত্ৰীয়ে ডিজিপিয়ে যে অতদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছৰে পৰা ৰেড হোল মাইনিং চলি আছে তাৰমানে অতদিনৰ ইমানবোৰ ৰেড হোল মাইনিং কৰি যিবোৰ দুৰ্নীতি কৰিলে টকা পইচা মানে সিন্ডিকেট কৰিলেবোৰ কি হ'ব সকলো কথা ধৰা পৰাৰ পাছত মানুহক এনেকুৱা এটা ইমপ্ৰেছন দিব খুজিছে SIT গঠন কৰি দি যেন তেওঁ সাংঘাতিক কাম কৰিছে অথচ অতদিনে গোটেই লুণ্ঠনটো তেওঁৱে চলাই আছিলে তেওঁৰ কাৰ্যালয়ৰ পৰা তেওঁ কিছু মন্ত্ৰীক দি তেওঁৰ কিছু বিধায়কক দি তেওঁৰ সাংগুপাংগু কিছুমানক লগাই পইচাৰ ধন সংগ্ৰহ ঘটি কৰি তেওঁলোকে দল চলাই আছে আৰু নিৰ্বাচনত পইচা তেওঁলোকে পাইছে অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সভাই আজি মূলতঃ দলৰ সংগঠন সম্প্ৰসাৰণ পঞ্চায়ত নিৰ্বাচনৰ পৰা 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে যিটো দীৰ্ঘম্যাদী যিটো ৰাজনৈতিক বা সাংগঠনিক যিটো পৰিকল্পনা লাগে সেই সম্পৰ্কতে আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ কাৰণ প্ৰতিষ্ঠা দিৱসত আপোনালোকে সকলোৱে জানে আমি ঘোষণা কৰিছিলোঁ যে 2025 বৰ্ষটো আমাৰ সংগঠন বিস্তাৰৰ এটা বৰ্ষ হ'ব আৰু আমি যিবোৰ অঞ্চলত জাতীয়তাবাদৰ ভেটি আগৰ পৰাই শক্তিশালী আৰু সুদৃঢ় হৈ আছিল কেৱল মাত্ৰ আগৰ জাতীয়তাবাদী ৰাজনৈতিক দলসমূহে তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ কাৰণে কিছু আশাহত হৈ আছিল বা এক নিৰাশাৰ পৰিৱেশে বিৰাজ কৰাৰ কাৰণে তেওঁলোকে যিহেতু সোমাই আছিল তেওঁলোকক উদ্বুদ্ধ কৰিবৰ কাৰণে তেওঁলোকক উলিয়াই আনিবৰ কাৰণে আৰু জাতীয়তাবাদৰ ভেটি পুনৰুত্থান কৰিবৰ কাৰণে আমাৰ কাম কাজ চলি আছে আজি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কতো বিস্তৃত আলোচনা হৈছে কাৰণ বিহুৰ আগে পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমাৰ কোট প্ৰাৰ্থীসমূহ আমাৰ ঠিক হৈছে ৱাৰ্ড পৰ্যায়ত বা যিসমূহ আঞ্চলিক পঞ্চায়তৰ সদস্য বা জিলা পৰিষদ এই সম্পৰ্কতো এটা আলোচনা আমি এটা আজি গোটেই বিষয়বোৰ আমি সকলোৱে পৰ্যবেক্ষকৰ পৰা তেওঁলোকৰ পৰা গোটেই তথ্য পাতি আমি সংগ্ৰহ কৰিছোঁ এটাই কথা সকলোৱে উল্লেখ কৰিছে যে বিজেপিৰ দৰে শক্তিক যাৰ ওচৰত ঢেৰ টকা পইচা সিন্ডিকেটৰ টকা ২ নম্বৰী পইচাৰে ভৰি আছে সেই শক্তিৰ লগত যুঁজিবলৈ হলে কিন্তু বিৰোধীৰ এটা হাতত থকা অস্ত্ৰ বা শক্তি হ'ল হেতু একতা হেতু যাতে কেতিয়াও ভংগ নহয় হেতু যাতে কোনো কাৰণতে বেলেগে খেলিব লগা পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে কিন্তু আমি আমাৰ দলৰ তৰফৰ পৰা সকলোকে আমি আহ্বান ৰাখিছোঁ বা ৰাখিম আমিও সেই কথা সকলোকে কৈছোঁ আমাৰ দলৰ কৰ্মকৰ্তাসকলক আমি সংগঠন আমি সকলোতে কৰিম কিন্তু আমাৰ যিটো নেগোচিয়েশ্যন প্ৰচেছ কথা বতৰা পাতি একতাৰে খেলাৰ যিটো চিন্তা হেতুত আমি পুৰা ফুল্লি অপেন মাইণ্ডেড আমি কেতিয়াও হেতুক লৈ কেতিয়াও আমাৰ মানে কোনো ধৰণৰ নেতিবাচক দৃষ্টিভংগী নাই আমি একতাৰে যুঁজাটোহে আমি পোষকতা কৰোঁ ৰাইজৰ যিটো আৱেগ ৰাইজৰ খঙক আচলতে বিভ্ৰান্ত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইটো এটা তেওঁ নিজে সম্প্ৰচাৰ কৰিছে মিছা বাতৰি বুলি সকলো যেতিয়া মানে সকলোৰে দৃষ্টিগোচৰ হ'ল সকলোৱে বিষয়টো গম পালে গোটেই কথাটো ধৰা পৰাৰ লগে লগে তেওঁ মানুহক আচলতে মিছা কথা ক'বলৈ চেষ্টা কৰিছে কাৰণ এই কথা সকলোৱে জানে যে অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা হাতী গৈ আছে দুষ্প্ৰাপ্য প্ৰাণীবোৰ আমাৰ যিখন চিৰিয়াখানা য'ত আমাৰ জাতীয় সম্পদ কিছুমান আছে এইবোৰ দি দিব খুজিছে যিবোৰ আজিও অতি দুষ্প্ৰাপ্য প্ৰাণী সেইবোৰো জামনগৰলৈ পঠাইছে আম্বানীৰ চিৰিয়াখানালৈ পঠাইছে গতিকে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে আভুৱা ভাৰিব খুজিছে আৰু জনতাৰ খংক্ষোভক তেওঁ কোনোমতে প্ৰশমিত কৰিবৰ কাৰণে এইটো এটা পন্থা কিন্তু স্পষ্টভাৱে ৰাইজে বুজি পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আম্বানীৰ লগত ব্যৱসায়িক সম্পৰ্ক বৃদ্ধি বা আম্বানীৰ যোগেদি মুখ্যমন্ত্ৰীৰ পত্নীৰ সা সম্পত্তি বৃদ্ধি ব্যৱসায়িক শ্ৰীবৃদ্ধিৰ কাৰণে যে এনেকৈ আমাৰ জাতীয় সম্পদসমূহ লুণ্ঠন কৰিছে জাতীয় সম্পদসমূহ বেলেগক কেনেকৈ বিক্ৰী কৰিছে সেইটো কথা সকলোৱে বুজি পাইছে মুখ্যমন্ত্ৰীয়ে এই গোটেই কথাবোৰ যেতিয়া ধৰা পৰিলে জুলুঙাৰ মেকুৰী যেতিয়া ওলালে ইয়াৰ বাবে দায়ী কোনে কাম কৰিছিলে কোন 13টা কোম্পানীক অনুমোদন দিছিলে তেওঁলোকে MDCয়ে
সেইবোৰ তথ্য সহকাৰে যেতিয়া ক'লোঁ প্ৰথমে তেওঁলোকক মিছা মাতিছিল তেওঁ কৈছিলে যে কোনো ধৰণৰ কয়লাৰ খনন হোৱা নাই চৰকাৰী কেৱল মাত্ৰ যিবোৰ খনি আছে তাতহে খনন হৈছে স্বীকৃতিপ্ৰাপ্ত খনিত এইবোৰ বন্ধ হৈ থকা খনি তাতহে সোমাইছে এনেকুৱা ধৰণৰ কথা কৈছিলে কিন্তু যেতিয়া গোটেই কথাবোৰ ধৰা পৰিলে জল পটপটকৈ কণিকা হোজাই খনন কৰিছে তেওঁ AMDCয়ে তেওঁক চালান আৰু টিপি দিছে অনুমোদন দিছে দেবিলাল গাৰ্লুছা ইয়াৰ লগত জড়িত এই গোটেই কথা বতৰাবোৰ যেতিয়া সকলোৱে প্ৰতিবাদ কৰিলে আমি বৰ্খাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ গাৰ্লুছা ডাঙৰীয়াক কণিকা হোজাইক কৰায়ত্ব কৰিবলৈ দাবী জনালোঁ AMDC ডাইৰেক্টৰগৰাকীক আনন্দ তৰাজনক কৰায়ত্ব কৰি বৰ্খাস্ত কৰিবলৈ দাবী জনালোঁ SP আৰু DCক তাৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ সেই কথা বতৰাবোৰৰ পৰা আঁতৰি থাকি ৰেড হোল মাইনিং বন্ধ কৰিম বুলি কৈছে তাৰমানে স্বীকাৰ কৰি ল'লে মুখ্যমন্ত্ৰীয়ে DGPয়ে যে অতদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছৰে পৰা ৰেড হোল মাইনিং চলি আছে তাৰমানে অতদিনৰ ইমানবোৰ ৰেড হোল মাইনিং কৰি যিবোৰ দুৰ্নীতি কৰিলে টকা পইচা মানে সিন্ডিকেট কৰিলে এইবোৰ কি হ'ব এবাৰ স্বীকাৰ হৈ গ'ল এই ইমান দিনৰ ভিতৰত ৰেড হোল মাইনিং বন্ধ হ'ব বুলি কোৱা কথাটো অৰ্থটো এইটোৱে যে বছৰ বছৰ ধৰি ৰেড হোল মাইনিং মানে অবৈধ খনন ৰেড হোল মাইনিং বাদ দিয়ক অবৈধ কয়লা খনন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কোল ফিল্ড কেইখন আছে 4খন আছে কোল ইণ্ডিয়া লিমিটেড সেইকেইখন ক'ত আছে সকলোৱে জানে কাৰ্বি আংলঙৰ যিবোৰ স্থানত কয়লাৰ খনন হৈ আছে সেইবোৰ কোল ইণ্ডিয়া লিমিটেডৰ স্বীকৃতিপ্ৰাপ্ত তেওঁলোকৰ কোল ফিল্ড হয় নেকি নহয় উমৰাংচুত হোৱা বা ডিমা হাছাওত হোৱা য'ত কয়লা খনন হৈছে সেইবোৰ কোল ইণ্ডিয়া লিমিটেডৰ স্বীকৃতিপ্ৰাপ্ত কোল ফিল্ড হয় নেকি নহয় এইবোৰ কথা জনাৰ পাছত মুখ্যমন্ত্ৰীয়ে মানে সকলো কথা ধৰা পৰাৰ পাছত মানুহক এনেকুৱা এটা ইম্প্ৰেশ্যন দিব খুজিছে SIT গঠন কৰি দি যেন তেওঁ সাংঘাতিক কাম কৰিছে অথচ অতদিনে গোটেই লুণ্ঠনটো তেওঁৱে চলাই আছিলে তেওঁৰ কাৰ্যালয়ৰ পৰা তেওঁ কিছু মন্ত্ৰীক দি তেওঁৰ কিছু বিধায়কক দি তেওঁৰ সাংগু পাংগু কিছুমানক লগাই পইচাৰ ধন সংগ্ৰহ কৰি তেওঁলোকে দল চলাই আছে আৰু নিৰ্বাচনত পইচা তেওঁলোকে খৰচ আমি খুব সোনকালে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিম ইতিমধ্যে দলত সিদ্ধান্তই হৈছে আৰু NGTত কেছ কৰিবলৈ প্ৰয়োজনীয় যিবোৰ তথ্য পাতি সেইবোৰো আমি সংগ্ৰহ কৰিম তাৰ লগে লগে মূল বিষয়টো হ'ল এইটো এটা জাতীয় সম্পদ কয়লা মাটিৰ তলত অসমৰ দৰে ৰাজ্যক অফুৰন্ত সম্পদ দিছে ইয়াৰ সৎব্যৱহাৰ হ'ব লাগিব কয়লা এই আমাৰ জাতীয় সম্পদটো ব্যৱহাৰ কৰি জাতীয় পুঁজি বা ৰাজ্যখনৰ যিটো ভঁৰাল ৰাজকোষ ধনী শক্তিশালী হ'ব লাগিব এটুকে নকৰি এটা পৰিয়াল ধনী হোৱা যিটো নীতি এইটো আমি বিৰোধ কৰিছোঁ আৰু এই অবৈধ খনন বন্ধ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছোঁ গতিকে প্ৰধানমন্ত্ৰীও এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে এনেকৈ ৰাজহুৱা সম্পত্তিবোৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ কাৰো লাভ নোহোৱাকৈ কোনোবা এটা পৰিয়ালে ইয়াক লৈ লুণ্ঠন চলাই থাকিব এইটো গ্ৰহণীয় নহয় সেইকাৰণে প্ৰধানমন্ত্ৰীও হস্তক্ষেপ আমি বিচাৰিছোঁ